আধুনিক আৰু উন্নতমানৰ খাদ্য সমাহাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে সোণতলীত আৰমান ফাষ্ট ফুড এণ্ড ৰেষ্টুৰেণ্টৰ শুভ উদ্বোধন। কামৰূপ জিলাৰ সোণতলী মাহতলী বজাৰত আজি আটকধুনীয়া সাজ সজ্জাৰে সজ্জিত অত্যাধুনিক আৰু সুস্বাদু খাদ্য সম্ভাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে আজিৰে পৰা আৰমান নামৰ ফাষ্ট ফুড এণ্ড ৰেষ্টুৰেণ্ট এখন আৰম্ভ কৰা হয়। সোণতলী আঞ্চলিক ঈদগাহ ময়দানৰ পশ্চিম প্ৰান্তত স্থাপিত ৰেষ্টুৰেণ্টখন আজি প্ৰাক্তন পঞ্চায়ত সভাপতি তথা মাহতলী বজাৰ পৰিচালনা সমিতিৰ সভাপতি জাহিদুল ইছলামে আনুষ্ঠানিকভাৱে ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে। বৃহত্তৰ অঞ্চলৰ কোনো এখন বজাৰত আধুনিক আৰু উন্নতমানৰ খাদ্য সমাহাৰৰ যোগান ধৰিব পৰা ৰেষ্টুৰেণ্ট নথকাৰ কথা উল্লেখ কৰি নিজৰ পুত্ৰৰ নামত নামাকৰণ কৰি এই ৰেষ্টুৰেণ্টখনৰ পৰিকল্পনা হাতত লৈছিল বুলি অসম আৰক্ষীত কৰ্মৰত জহিৰুল ইছলামে জানিবলৈ দিয়ে। অনুষ্ঠানটোত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আহমদ উল্লাহ চৌধুৰী, বজাৰ পৰিচালনা সমিতিৰ সম্পাদক দোষ্ট খলিলুৰ ৰহমান, সোণতলী সমবায় সমিতিৰ সভাপতি আব্দুৰ ৰছিদ, সোণতলী উন্নয়ন কমিটিৰ সম্পাদক গুলজাৰ হুছেইন, কবি মিৰ্জা হুমায়ুন কবিৰ, মাহতলী বজাৰ ক্লাবৰ সভাপতি ছফিকুল হক চৌধুৰীৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তিসহ প্ৰায় ৫০০ লোক উপস্থিত থাকে। ৰেষ্টুৰেণ্টখন উদ্বোধনৰ অন্তত মাহতলী জামে মছজিদৰ ইমাম হাফিজ মৌলানা মেহবুব আলমে দোৱা প্ৰাৰ্থনা কৰে। ৰেষ্টুৰেণ্টখনত চাওমিন, ৰোল, চিকেন পকৰা, ফ্ৰাইড ৰাইচ আদি সকলো ধৰণৰ উন্নতমানৰ ফাষ্টফুড জাতীয় খাদ্য সামগ্ৰী উপলব্ধ থাকিব বুলি উল্লেখ কৰে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে। আজি যিখন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সঁচাকৈ মই ব্যক্তিগতভাৱে নিজস্বভাৱে অভিভূত হৈ পৰিছোঁ। সোণতলীৰ নিচিনা এখন ঠাইত এনেকুৱা ধুনীয়া এটা ফাষ্টফুড ৰেষ্টুৰেণ্টত যিটো ব্যৱস্থা কৰা হৈছে, এইটো সঁচাকৈ আমাৰ অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু এই আৰমান ফাষ্টফুড ৰেষ্টুৰেণ্টে আমাৰ এই সোণতলী অঞ্চললৈ বিভিন্ন অঞ্চলৰ মানুহৰ পৰা সমৰ্থন পায়। আমাৰ সোণতলী এটা উচ্চ মানৰ স্থানলৈ আগুৱাই লৈ যোৱাত সহায় কৰিব। আৰু এই আৰমান ফাষ্টফুড ৰেষ্টুৰেণ্টখন দীৰ্ঘজীৱী হওক। ইয়াৰ যিজন স্বত্বাধিকাৰ বহু টকা খৰচ কৰি এই বস্তুখিনিৰ যিটো ব্যৱস্থা কৰিছে, তাৰ পৰা তেখেতৰ লাভৱান হওক। আমি এই অঞ্চলৰ মানুহে শুভকামনা ৰাখিছোঁ, আশীৰ্বাদ কৰিছোঁ। আৰু এই অনুষ্ঠানটি আৰু এই ৰেষ্টুৰেণ্টটি আগৰ দিনলৈ ভালদৰে চলি থাকক। এইখিনি সম্ভাৰ আছে উপলব্ধ হ'ব। আপোনালোকৰ চাওমিনৰ পৰা আৰম্ভ কৰি ম'ম', ৰোল, ফ্ৰাইড ৰাইচ আৰু ফাষ্টফুড জাতীয় যি খাদ্য আছে গোটেইখিনি আপোনালোকে ইয়াতে উপলব্ধ হ'ব, এভেইলেবল হ'ব। আৰু এই ৰেষ্টুৰেণ্টখনত আপোনালোকে যিহেতু আমাৰ বহুত জায়গা আছে, এই জায়গাখিনিত আপোনালোকে সভা সমিতি হওক, কিবা মিটিং হওক বা বিয়া হওক, আপোনালোকে স্বত্বাধিকাৰীৰ লগত যোগাযোগ কৰিলে তেওঁলোকে নিশ্চয় এই জায়গাখিনি আপোনালোকে সেই সভা বা সমিতি বা মিটিং বা বিয়াৰ কাৰণে ব্যৱস্থা কৰি দিব। যিহেতু খুব ধুনীয়া এটা মুকলি জেগা। আৰু আমি সমগ্ৰ অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আৰমান ফাষ্টফুড ৰেষ্টুৰেণ্টৰ হৈ মই আমাৰ এই বৃহত্তৰ চহৰ এলেকাৰ সোণতলী, গৰৈমাৰী, জৰচিমলি, মৰিচাকান্দি, টোপামাৰী, ভকৰেতিয়া, আমাৰ ডেগাচান বিভিন্ন এলেকাৰ মানুহখিনি আমাৰ এই ৰেষ্টুৰেণ্টত সহযোগ কৰিছে। তাৰ বাবে মই বহুত আনন্দিত আৰু উৎফুল্লিত। আমাৰ এই অঞ্চলৰ ৰাইজৰ বিপুল দাবীত আমি এইখন আৰমান ধাবা ৰেষ্টুৰেণ্ট খুলিবলৈ আমি বাধ্য হৈছোঁ ৰাইজৰ সহযোগত। কিয়নো এই এলেকাত সিমান ভাল এটা পৰিৱেশৰ হোটেল ৰেষ্টুৰেণ্ট আমাৰ মাজত নাই। বজাৰত হয়তো যিকেইখন চাহ দোকান আছে ইমান পৰিপাটিও নহয়। ভাল ভাল মানুহ দূৰ দূৰণিৰ পৰা আহিলে ফাষ্টফুড বিচাৰিলে তেখেতসকলে নাপাব। সেইকাৰণে আমি ইয়াত ফাষ্টফুডৰ ব্যৱস্থা কৰিছোঁ। লগতে ৰাইজৰ সুবিধাৰ্থে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে। আমাৰ ওচৰতে বন্দেশালী মেমৰিয়েল একাডেমী স্কুলখনো আছে আৰু এখন ঈদগাহ ফিল্ড আছে। দুয়োফালে দুখন ৰাস্তা আছে, এখন সদাগাৰ মাৰ্কেট ৰাস্তা আৰু এখন স্বৰ্গীয় বন্দেশালী মেমৰিয়েল ৰাস্তা। এই দুয়োখন ৰাস্তাৰ মাজতে আমাৰ এই ৰেষ্টুৰেণ্টখন
অৱস্থিত। ইয়াত সমুদায় ৰাইজ আহি একেলগে 4ৰ পৰা 500 মানুহ এই ৰেষ্টুৰেণ্টত খাব পাৰিব, সিমানখিনি সুবিধা আমাৰ মাজত আছে। আৰু গাড়ী পাৰ্কিং যিমানেই গাড়ী নাহক আমি পাৰ্কিঙৰ ব্যৱস্থা ৰাখিছোঁ। তেওঁলোকৰ খোৱা পানী, তেওঁলোকৰ শৌচাগাৰ, তেওঁলোকৰ পায়খানাৰ ব্যৱস্থা যিমান যি আছে আদি কৰি আমি সকলোখিনি ব্যৱস্থা ৰাইজৰ কাৰণে ইতিমধ্যে কৰি দিছোঁ। আৰু এই ফাষ্টফুডত চিকেন ৰোল, পোলাও, বিৰিয়ানী, কফি বিভিন্ন ধৰণৰ বস্তু ৰাইজৰ কাৰণে আমি যোগাযোগ দিম, হয়তো ৰাইজৰ কাৰণে আমি যোগান ধৰিম। ইয়াত ৰাইজৰ নিশ্চয় অৰিহণা থাকিব আৰু ৰাইজসকলে আমাক ক'ব লাগিব যে বস্তুখিনি যদি ভাল নহয় আমি পুনৰাই ভালকৈ বনাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগত এইখন ধাবা নিশ্চয় আগলৈকে চলি থাকিব আৰু আগলৈকে আমি যিমানবোৰ সমস্যা ৰাইজৰ পৰা পাম সমুদায় সমস্যাবিলাক আমি পূৰণ কৰি দিয়াৰ বাবে ব্যৱস্থা ল'ম। এইখিনি কৈ মই অসমবাসী ৰাইজৰ আকৌ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।